নমস্কাৰ বাইদেউসকল, পোনপ্ৰথমতে আপোনালোক সকলোকে আন্তৰিক স্বাগতম জনাইছোঁ। বাইদেউসকল, আজি পুনৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টোৰ জৰিয়তে লৈ আহিছোঁ। যিটো খবৰ ৰাজ্যৰ প্ৰতিজনী অংগনবাড়ী কৰ্মী সহায়িকাই জনাটো অত্যন্ত প্ৰয়োজন। গতিকে বলক আমি আগবাঢ়ি গৈ আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জানি লওঁ। তাৰ আগতে আপোনালোকক এটা অনুগ্ৰহ কৰি আমাৰ এই ভিডিঅ'টো লাইক শ্বেয়াৰ কৰিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ফেব্ৰুৱাৰীৰ পৰা আন্দোলনত নামি আছে। চৰকাৰে বাজেটতো একো উত্থাপন নকৰিলে। তেখেতসকলে ঘৰত বহি থকা মহিলাসকলৰ কথা ভাবে, কিন্তু আঁচনিভুক্ত কৰ্মচাৰীসকলৰ কথা তেওঁলোকে নাভাবে। এইবাৰ বাজেটতো বহুত কেইখন আঁচনি কৰিছে, কিন্তু অংগনবাড়ীৰ কথা তেওঁলোকে এবাৰো নাভাবিলে। গতিকে এই সংগ্ৰাম চলিছে, চলিয়ে থাকিব। আৰু অকল অংগনবাড়ীয়ে নহয়, আঁচনিৰ ভিতৰত আমাৰ বহুতখিনি আছে, আশা আছে, অংগনবাড়ী আছে, ৰান্ধনী আছে, তেওঁলোকৰ কথা চৰকাৰে এবাৰো নাভাবিলে। গতিকে বাইদেউসকল, এয়া নিশ্চয় আমাৰ ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বাবে এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ। সেয়েহে আপোনালোকে লগৰ বান্ধৱীসকলক এই ভিডিঅ'টো শ্বেয়াৰ কৰি আজিৰ এই গুৰুত্বপূৰ্ণ খবৰটো জনাই দিব আৰু পৰৱৰ্তী সময়ত ৰাজ্যৰ অংগনবাড়ী কৰ্মী সহায়িকাসকলৰ বিভিন্ন খবৰসমূহ পোনপ্ৰথমে পাবলৈ অনুগ্ৰহ কৰি আমাৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। গতিকে আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰিলোঁ। ধন্যবাদ। জয় আই অসম।